ঘৰতে আজি এনেদৰে চিকেন লেগ পিচ বনাই খালোঁ। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি আমি চিকেন লেগ পিচ খাম ভাবিছোঁ ঘৰতে বনাই, সেইবাবে এনেদৰে মায়ে তৈয়াৰ কৰি আছে। দেখিছে নহয়, এইফালে কেৰাহী পাতি দিছে আৰু এইফালে মায়ে এনেদৰে মছলা বনাই আছে চিকেন লেগ পিচত মিলাবলৈ। দেখিছে নহয় আপোনালোকে, লেগ পিচকেইটা অলপ ডাঙৰেই আছে আৰু এইফালে আমাৰ লেগ পিচত মছলা মিলাই হৈছেগৈ আৰু মছলা মিলাই হোৱাৰ পিছতে গৰম তেলত এনেদৰে দি দিছে। আমি আগতেও এনেদৰে বনাই খাইছোঁ, ভাল লাগে। পিছে এবাৰ আপোনালোককো ভাবিলোঁ দেখুওৱা বুলি কেনেদৰে বনায়। অলপ ৰং উঠিছেগৈ আৰু পিছে বহুত দেৰি ভাজিব লাগিব, তাৰপিছতহে সিজেগৈ। বাকী দোকানত বিকাবোৰ খাই পাইছোঁ, ঘৰতো বনাই খাওঁ। আপোনালোকে কোনে কোনে ঘৰত বনাই খাই পাইছে বাৰু মোক জনাবচোন কমেণ্ট এটা কৰি। বহুত সময়ৰ অপেক্ষাত এনেদৰে আমাৰ ভাজি হৈ গ'ল। দেখিছে নহয় আপোনালোকে, ইমান ধুনীয়া ৰং উঠিছে আৰু আমি এনেদৰে খাবলৈ লৈ ল'লোঁ তিনিটাই চচৰ সৈতে। এনেদৰে আমি খাবলৈ আৰম্ভ কৰি দিলোঁ। পিছে খাই বহুত ভাল লাগিছে দেই, টেষ্টি হৈছে কিন্তু। আমি অকল তিনিটাহে খাইছোঁ দেই লেগ পিচ, বাকী মা দেউতাহঁতি নাখায় বোলে, সেইবাবে আমাৰ তিনিটাকে বনাই দিলে। সেইবাবে আমি তিনিটাই এনেদৰে খাই আছোঁ আৰু। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।